Hi everyone, আজি আপোনালোকৰ মাজত লৈ আহিছো চিকেনৰ এটা নতুন ৰেচিপি আৰু এতিয়া মছলাখিনি দি দিছো। এই মছলাখিনি হৈছে মোৰ সিক্ৰেট টপ সিক্ৰেট মছলা। যিসকল ব্যক্তিয়ে এই মছলাটোৰ নাম জানে সোনকালে কমেন্ট কৰি জনাওক আৰু প্ৰফাইলটো ফলো কৰিব নাপাহৰিব, লগতে ভিডিঅটো লাইক কৰিব নাপাহৰিব। আৰু মই আগতেও কেইবাটাও চিকেনৰ ৰেচিপি দিছো আৰু এতিয়া আদা নহৰু পেষ্ট দি দিছো। এইটো মোৰ কাৰণে স্পেচিয়েল চিকেনৰ ৰেচিপি, এইটো কাৰণে স্পেচিয়েল কাৰণ এই চিকেন ৰেচিপিটো মই মাঘ বিহুৰ স্পেচিয়েল বুলি বনাইছিলোঁ। এতিয়া চিকেনখিনি দি দিছোঁ আৰু চিকেনখিনি মই কমচে কম 3 ঘণ্টামান মেৰিনেট কৰি ৰাখিছিলোঁ দৈ দি যদি চিকেনখিনি মেৰিনেট কৰি ৰখা হয় কাৰীটো খুব ধুনীয়া হয়, ভাল লাগে, খায়ো ভাল লাগে। আগতে মই দৈ দি বনোৱা নাছিলোঁ, সেইদিনা প্ৰথম মই দৈ দি বনাইছোঁ। দৈ দি মই মেৰিনেট কৰি ৰাখিছিলোঁ 3 ঘণ্টামান। চিকেনখিনি আপোনালোকে যিমান দেৰি মেৰিনেট কৰি ৰাখিব ইমান ভাল হয় কাৰীটো খাবৰ কাৰণে। আৰু এতিয়া বিলাহী দি দিছোঁ আৰু যিসকল বেচেলৰ তেওঁলোকে যদি নাজানে মোৰ ৰেচিপিটো চালে একদম ইজি, আপোনালোকে বনাই চাব, ট্ৰাই কৰিব, ভাল লাগিলে এটা লাইক কৰি দিব আৰু প্ৰফাইলটো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এতিয়া ৰংটো চাওক কি ধুনীয়া উঠিছে। আৰু এই অকণমান পানী দি দিছোঁ, বেছি কাৰী কৰা নাই, অকণমান ঠিক কাৰী কৰিছোঁ, এইটো কাৰণে পানী বেছি দিয়া নাই। আৰু অকণমান দেৰি পিছত হৈয়ে গ'ল, ধনিয়া দি দিছোঁ, কিমান ইজি আৰু ৰংটো কিমান ধুনীয়া উঠিছে আপোনালোকে দেখিছে। কেনেকুৱা লাগিলে জনাব। আজিলৈ আহোঁ, বাই বাই।